কাৰ্যসূচীটো হ'ল মানে আমাৰ প্ৰতিবন্ধী সুৰক্ষা সন্থা BTC অঞ্চলত তেওঁলোকে মানে মোক সম্বৰ্ধনা দিবৰ কাৰণে এই অনুষ্ঠানটো আনিছে লগতে জুবিন গাৰ্গৰ মানে এই প্ৰগ্ৰামটো তেওঁলোকে ৰাখিছে যি নহওক ময়ো তেওঁলোকক ওচৰত পাম বুলি আকৌ আহিছোঁ আকৌ মই তেওঁলোকৰ ওচৰত গৈ পাম এইটো আনন্দত মই আহিছোঁ প্ৰগ্ৰামটো মই কিবা দিছোঁ তো আহি পালোঁ আহি পাই পেলাই মই ভাল পাইছোঁ তেওঁলোকৰ কাৰণে মই আৰু কিবা এটা কৰিব পৰা যায় নেকি এইটো চিন্তা কৰি থাকোঁ কিন্তু ক্ষমতা হাতত আহিব লাগিব তাৰপিছতে কৰিব পৰা যাব এতিয়া মই তেওঁলোকক দিছোঁ মই আমাৰ মহিলাৰে ছাৰৰ লগত কিবা এটা আলোচনা কৰিম যদি কিবা মানে সুবিধা কৰি দিব পাৰে তেওঁ যদি কিবা কৰি দিব পাৰে সেইটো মই তেওঁলোকক জনাই দিম এইখিনিয়ে এতিয়া মোৰ ক্ষমতা নাই গতিকে কিবা এটা কৰা যাব এই কথাটো ক'বলৈও মানে উপায় নাই মই মাত্ৰ তেওঁলোকক 1000 দিয়াৰ পিছত মাহিলী 1000 দিয়াৰ পিছত আকৌ এইটো মই নিজে চাইছোঁ তেওঁলোকে 1000 টকা দি কি কৰিব পাৰিব কিছুমানে চুচৰি যায় দূৰলৈকে যাব নোৱাৰে সেইবিলাক মই দেখিছোঁ ঘৰে ঘৰে এনেকুৱা প্ৰতিবন্ধী দেখিছোঁ মানে সকলোৱে অন্ধ আৰু কিছুমানক দিছোঁ সকলোৱে পংগু এনেকুৱা ধৰণৰ মই দেখিছোঁ মই মালাকাৰক লৈও মানে ঘৰ বান্ধি দিছোঁ এনেকুৱা ধৰণৰ পৰ্যন্ত মই মানে কৰি দিছিলোঁ আৰু এই আৰম্ভণিহে পিছত আকৌ সময়টো পাৰ হৈ গ'ল গতিকে তেওঁলোকৰ কাৰণে যদি কিবা ভাল কাম কৰি দিব পাৰে তেতিয়াহ'লে নিজেই মানে সুখী হ'ব পাৰোঁ আমি ঈশ্বৰৰ কাম কৰা হৈছে বুলি মই অনুভৱ কৰিব পাৰোঁ আৰু সেইকাৰণে তেওঁলোকে মোক ইয়ালৈ আহ্বান জনাইছে আহিবৰ কাৰণে মই খুব সুখী হৈ মই আজি আহিছোঁ বাইদেউ এটা ৰাজনীতিৰ প্ৰশ্ন লৈ আহোঁ সন্মুখত বিধানসভা নিৰ্বাচন এইবাৰ আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবনে এইটো এতিয়াও মই ফাইনেল কৰা নাই মই প্ৰতিদ্বন্দ্বিতা কৰিম নকৰিম এইটো আমাৰ লিডাৰৰ হাতত থাকিব তেওঁলোকে যদি বিচাৰে হয় মই দেখিছোঁ মোৰ সমষ্টিৰ মানে যুৱকবিলাকে আকৌ মোক মানে ঘূৰাই বিচাৰিছে সেইটো মই দেখা পাইছোঁ ৰাইজেও মানে আকৌ পাবৰ কাৰণে তেওঁলোকে হাবিয়া কৰিছে সেইটো মই দেখিছোঁ এতিয়া কথাটো ৰাইজৰ ওচৰত থাকিব ৰাইজে যদি বিচাৰে তেতিয়াহ'লে মই আকৌ ঘূৰি যাব পাৰিম আশা ৰাখিছোঁ আগৰ সমষ্টিতে খেলিব যদি ৰাইজে তেতিয়াহ'লে বিজেপি বিৰোধী ঢেউ বা আমাৰ উদ্দেশ্যটো এইটো নহয় বিজেপিৰ লগত থকা নাথাকা আমি BTC অঞ্চলৰ ৰাইজক যদি আমি সেৱা কৰিব বিচাৰোঁ আমাৰ যিখিনি BTC যিখিনি বাজেট সেইটো চাফিচিয়েণ্ট নহয় গতিকে ৰাইজক মানে উন্নয়ন দিবৰ কাৰণে তেওঁলোকক সুবিধা কৰি দিবৰ কাৰণে আমি মানে চেণ্ট্ৰেলৰ ফাণ্ড আমাৰ বহুত দৰকাৰ এই দৰকাৰ অনুযায়ী আমি পলিচিবিলাক ল'ব লাগিব যদি UPPLA বিৰোধী মই তেওঁলোকৰ একো নাজানো মই আমাৰ BJP দলে যি কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব আজি প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ গোবৰ্ধনা আঞ্চলিকৰ সহযোগত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ লগতে জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আপোনালোকে দেখিছে বাহিৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তাৰপিছত এতিয়া বাইদেউক আচলতে বিশেষ সম্বৰ্ধনা এইবাবেই দিয়া হৈছে কাৰণ প্ৰমীলাৰাণী ব্ৰহ্ম বাইদেউ যেতিয়া সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী আছিলে সেইখিনি সময়ত তেখেতৰ উল্লেখনীয় আমি যদি বহুত কাম আছিলে তাৰ ভিতৰত আমাৰ প্ৰতিবন্ধীসকলৰ কাৰণে 3টা উল্লেখনীয় কাম আছিলে এটা হৈছে যে 1000 টকাটো আমি প্ৰতিমাহে পোৱাৰ ব্যৱস্থা কৰা হৈছিলে বছৰত 12000 টকা যিটো আজিৰ দিনটোত দিব্যাংগ পেঞ্চন হিচাপত আছিলে সেইটো বন্ধ কৰি দিয়া হৈছে তাৰপিছতে আপোনাৰ দ্বিতীয়টো আছিলে আপোনাৰ তেখেতে আমাৰ গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন স্থাপন কৰি দিছিলে 3 নম্বৰত তেখেতৰ দিনতে প্ৰথমবাৰৰ কাৰণে অসমত 863টা প্ৰতিবন্ধীৰ কাৰণে পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ ব্যৱস্থা কৰি নিযুক্তিৰ ব্যৱস্থা কৰিছিলে গতিকে তেখেতে হয়তো পিছৰ ফালে কিছু সময় কম পালে এইবাৰ পুনৰবাৰ আমি এটা আশা কৰিছোঁ যে বাইদেউ আকৌ জিকি আহক আমাৰ বিভাগ লওক আৰু আমাৰ যি বেকলগ পদ আজি দিনটো সংৰক্ষিত পদসমূহ খালী হৈ আছে সেইসমূহ দিয়াৰ ব্যৱস্থা কৰক বাইদেউ তেতিয়াই চেষ্টা কৰিছিলে যে 1000 জেগাত 2000 টকা কৰা হওক সেইসমূহ কাম সম্পূৰ্ণ কৰক আৰু আজি আমি ইয়াত বাইদেউক আনি এটা কথা আমি যদিও সম্বৰ্ধনা অনুষ্ঠান আছিলে লগতে অৱগত কৰিছোঁ এটাই যে যিহেতু BTCত BPF চৰকাৰ আহিছে
অন্ততঃ BTC অঞ্চলত বসবাস কৰা প্ৰতিবন্ধী ব্যক্তিসকলক ইয়াৰ আগৰ চৰকাৰখনে দিয়াৰ নিচিনাকৈ কিছু কাম নকৰি প্ৰত্যেকগৰাকী প্ৰতিবন্ধী ব্যক্তিক এটা বিশেষ পেঞ্চনৰ ব্যৱস্থা কৰি দিয়ক, যিটো দীৰ্ঘকালীন হয়, যিটো আৰু কোনো ৰাজনৈতিক নহয়, আইনগত হয়, যিটো আমাৰ আইনখনৰ 24 নং দফাত যিটো আছে ছ'চিয়েল ছিকিউৰিটিৰ ক্ষেত্ৰত, সেইটো যাতে কাৰ্যকৰী কৰি BTCখিনিৰ কাৰণে অন্ততঃ BTC চৰকাৰে এটা ব্যৱস্থা লওক। আৰু বাইদেউ ইতিমধ্যে আমাক আশ্বাস দিছে যে শীঘ্ৰে তেখেতে ইয়াৰে চিফ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ লগত আলোচনা কৰিব, হয়তো আমি এটা সুফল পাম। লগতে আমি বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। মই প্ৰথমতে ক'লোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, কাৰণ যিটো সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গক হত্যা হৈছে, যদি হত্যা হৈছে তেতিয়াহ'লে জুবিন গাৰ্গে হত্যাকাৰী কোন? সেই প্ৰশ্নটোৰ উত্তৰ সোনকালে লাগে। আপুনি যদি কৈছে হত্যা যদি হৈছে, হত্যাটো কোনোবাই কৰিব লাগিব, সেই হত্যাটো কোনে কৰিছে? সেই কথাটোৰ উত্তৰটো কিয় দিব পৰা নাই? আৰু মই আচৰিত হৈছোঁ, আজিৰ দিনটো আচলতে আমাৰ কাৰণে এটা সংকটৰ সময় হৈছে যে আমি জাষ্টিছ বিচাৰি কাৰ ওচৰত যাম। কেইদিনমান আগত আমি দেখিছোঁ যে মন্ত্ৰীবিলাকে বিজেপিৰ আহি পেলাই কাৰ ওচৰত ন্যায় বিচাৰিছে? গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰীগৰাকী আছে, তেখেতে যদি জাষ্টিছটো যদি কাৰোবাৰ ওচৰত বিচাৰিছে, কাৰ ওচৰত বিচাৰিব? তেখেতে সেইদিনাখন কোৱা শুনিলোঁ যে চাৰ্জশ্বিট দিয়াৰ পিছতে মই জাষ্টিছৰ কাৰণে ময়ো নিজেই হেৰিত নামিম, নাজানো তেখেত নামে কাৰ ওচৰত? আদালতৰ ওচৰত। আদালতত যিহেতুকে যাবৰ কাৰণে বিষয়টো প্ৰথমতে চাৰ্জশ্বিটখন ঠিক কৰিব লাগিব। চাৰ্জশ্বিটত যদি ভুল থাকে তেতিয়া আদালতৰ কাম কৰিব। আদালতৰ ওপৰততো আমি হেঁচা দিবলগীয়া কোনেওতো নহয়। তেনেকুৱা হ'লেতো এনেকুৱা হ'ব যে মই যদি মোৰ মতে ন্যায় নাপাওঁ তেতিয়াহ'লে আদালতৰ বিৰুদ্ধে সন্ধান কৰিম, সেইটোতো নহয়। গতিকে আজিৰ দিনটোত আমি বেলেগ হৈ গৈছোঁ আচলতে। সেইকাৰণে আমি শংকিত হৈ এটা কথা ক'ব বিচাৰিছোঁ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই যাতে শীঘ্ৰে ন্যায় পায়। আৰু সেই ন্যায়টো যিহেতুকে হত্যা হৈছে বুলি কৈছে, গতিকে হত্যাকাৰীসকলক শীঘ্ৰে চিনাক্তকৰণ কৰি ৰাজহুৱা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অমুকে হত্যা কৰিছে। কাৰণ তেখেত ৰাজ্যৰ গৃহমন্ত্ৰী, তেখেত মুখ্যমন্ত্ৰী, তেখেতৰ নেতৃত্বত SIT আছে। তেখেতে কথাবিলাক যেনেকৈ কয় যে চাৰ্জশ্বিটত গম পাব, যদি তেখেতে অলৰেডি গম পাইছে, কথা কোৱাততো দিগদাৰ নাই ন, কৈ দিয়ক। আৰু আমি আগতে ইমান দেখিছোঁ যে কিবা এটা যদি নহ'বলগীয়া ঘটনা হয়, ধৰ্ষণ হয়, হত্যা হয়, তেতিয়াতো বহুত ক্ষেত্ৰত যেতিয়া স্পট দেখাব নিয়ে। আমিতো দেখিছোঁ আমাৰ সামান্য জ্ঞানেদি এটা কথাই আছে, যদি এটা ঘটনা ঘটে তেতিয়া লগে লগে সেই জেগাটোত যিজনে ঘটনা সংঘটিত কৰিছে তেওঁক স্পটটো দেখুৱাব বাবে নিয়ে। আমিতো এই ক্ষেত্ৰত ইয়াতে আমিতো স্পট দেখুৱাব বাবে নিয়া দেখা নাপালোঁ। আমি যিকেইজনক ধৰিছে মই নাজানো তাত কি আইনী মেৰ পাছ আছে, কিন্তু আমি বিচাৰিছিলোঁ যে যদি ঘটনা সংঘটিত কৰিছে, যাক দোষী বুলি ভাবিছে তেওঁলোকক নি আমি এটা শুনিছিলোঁ যে কোনোবা এজন শৰ্মা আছিলে, সিদ্ধাৰ্থ শৰ্মা মোৰ লগত আৰু এজন কি আছিলে নহয়, যিজনে কৈছিলে যে তেখেতক বিষ দিয়া হৈছে। যদি বিষ দিছে, ক'ত বিষ দিছিলে, কিহত বিষ খুৱাইছিলে, বিষ যদি খুৱাইছে ক'ত খুৱাইছে, কি পাত্ৰত খুৱাইছে, সেই কথাখিনি ইয়াৰ পৰা অসম আৰক্ষী SIT দলটো যেতিয়া গৈছিল গৈ দেখাব লাগিছিল। সেইখিনি ফৰেঞ্চিকত পঠাইছে নে? এইবিলাক কথা আচলতে চাৰ্জশ্বিটত অহাটো আমি বিচাৰোঁ, যাতে দোষী সাৰি নাযায় আৰু জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।